So hello dosto, welcome to my YouTube channel. মই এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত আপোনালোকৰ ওচৰতে আলোচনা কৰিব ওলাইছো। আমাৰ অংগনবাদী স্কুলৰ যিটো কৰ্মচাৰী হয়, কৰ্মচাৰীগৰাকী স্কুলৰ ভিতৰত শুই থকাৰ এটা যদি আপোনালোকক ভিডিঅ' দেখাম আৰু এই ভিডিঅ'টো আপোনালোকে চাব যে এনেকৈ যদি স্কুলত শুই থাকে ষ্টুডেণ্ট টকাৰ পাছত তেনেকুৱা হ'লে আমাৰ স্কুলবোৰ ডেভেলপ কেনেকৈ হ'ব। চ' বেলেগবোৰ যিটো গাঁৱৰ বেলেগবোৰ এৰিয়াৰ যোনবোৰ স্কুল হয়, এই চৰকাৰী স্কুলত কি হয় আপোনালোকে মানে ষ্টুডেণ্ট এডমিশ্যন কৰিবৰ কাৰণে যিটো গাৰ্জেন লাইন পাতিবলগীয়া হৈ যায়, কিন্তু আমাৰ যোনটো স্কুল এই স্কুলৰ পৰা ষ্টুডেণ্ট উলিয়াই লৈ গৈ আপোনাৰ বেলেগ এটা স্কুলত যিটো এডমিশ্যন দিবলগীয়া কিয় কাৰণে হৈছে, সেইকাৰণে হৈছে। এই ভিডিঅ'টো আপোনালোকে চাই যিটো বুজি ল'ব। চ' গৈ আছোঁ মই। এয়া আমাৰ স্কুল বনাই আছে। আৰু আপোনালোকে এই ভিডিঅ'টো চালে এনেকৈ যদি ষ্টুডেণ্ট ইফালে ষ্টুডেণ্ট আছে আপোনালোকে দেখিলে ষ্টুডেণ্ট টকাৰ পাছত যদি ষ্টুডেণ্ট মানে যিটো কৰ্মচাৰী যদি একো নিশিকোৱাকৈ যদি শুই থাকে, তাই মই সুধিলোঁ কিহৰ কাৰণে আপুনি এনেকৈ শুই আছে। সি কৈছে কি বোলে তাৰ কিডনী পাথৰ হৈছে, কিডনীৰ প্ৰব্লেম হৈছে, তাৰ বেমাৰ আছে বোলে। বেমাৰ হৈছে, আৰে ইয়াৰ বেমাৰ হৈছে আমাৰ কাৰণে ডাজ নট মেটাৰ ন। আপুনি যদি বেমাৰ হৈছে তেনেহ'লে আপুনি ঘৰত থাকিব লাগে, স্কুলত কেলৈ আহিব লাগে, ছুটি ল'ব লাগে ন। ছুটি লোৱাৰ পাছত আপুনি ঘৰত থাকক। এজন যদি ষ্টুডেণ্ট আপুনি স্কুলত শুই থাকে তেতিয়াহ'লে আপোনাৰ কেনেকুৱা লাগিব। যদি আপুনি বুজোৱাৰ পাছত আপুনি বুজোৱা টাইমত যদি ষ্টুডেণ্ট এটা শুই থাকে আপোনাৰ মনটো ডাউন হ'ব আৰু আপোনাৰ খং উঠিব, আপোনাৰ কেনেকুৱা লাগিব তাৰ। চ' আপুনি শুই আছে যেতিয়া কাৰণে আপোনাৰ ষ্টুডেণ্ট ফ্ৰী পাইছে, ষ্টুডেণ্ট আপোনাৰ এজন দুজন আপোনাৰ স্কুলৰ ভিতৰত আছে। আৰু বাহিৰত যিটো স্কুলীয়া যিটো গ্ৰুপ আছে, যদি এক্সিডেণ্ট হয় বা ক'ৰবাত পৰি যায়, ৰিস্ক কাৰ ওপৰত থাকিব, আপোনাৰ ওপৰত থাকিব নিশ্চয়, হয় নাই। আপোনাৰ ওপৰত যদি ৰিস্কটো থাকে আপুনি তেনেহ'লে শুই থাকিব লাগে কেলৈ। তাৰ কাৰণে মই যোনবোৰ অডিঅ' আপোনালোকৰ ওচৰত আনিম, এই অডিঅ'টো আপোনালোকক দেখাম লাষ্টতে। আৰু এই অডিঅ'টো শুনি পিনে আপোনালোকে ক'ব, মানে অডিঅ'টো আপোনালোকে কিছুমান মিচিঙতো হৈ গ'ল। আমাৰ মিচিঙৰ বাইদেউগৰাকী আছিলে, যিটো কৰ্মচাৰীগৰাকী মিচিঙৰ হয় আৰু ময়ো মিচিং ল'ৰাই হয়, বিশেষ যিটো মোৰ নাম হেমকান্ত মিলি হয়। আৰু কি হয়, যোনবোৰ মানে এতিয়া ষ্টুডেণ্ট স্কুললৈ গৈছে, ষ্টুডেণ্ট স্কুলত যোৱাৰ পাছত যদি কেনেবা এক্সিডেণ্ট হয় বা কিবা এটা হয়, তেতিয়া নহওক বাৰু, যাতে মানে অকস্মাত যদি হৈ যায় তেনেহ'লে কি কৰিব, আপোনাৰ গাঁৱৰ যিটো মানুহবোৰ ওলাই আহি ক'ব যে কি গো বেক চিঞৰিব, আমুক তামুক কৰিব, কিবা কিবি জ্বলাব। তাৰপিছত আপোনাৰ স্কুলৰ মাষ্টৰনীৰ ওপৰত কেছ কৰিব, আমুক তামুক কৰিব। এইবোৰ কৰি কিবা পিছত লাভ আছে। মানুহজনৰ যিটো প্ৰব্লেম হৈ গ'লে প্ৰব্লেমটো ছল্ভ হ'ব জানো? পিছত ছল্ভ হ'ব আপোনাৰ বহুত দিন লাগিব। তাৰ কাৰণে কি হয়, এতিয়াৰ পৰা যদি কেয়াৰফুলি নহয় তেতিয়াহ'লে আপোনাৰ পিছত হে হা লেলে চেছে এইবোৰ চিঞৰি কোনো লাভ নাই, গম পাইছে নাই। তাৰ কাৰণে কি হয়, আপুনি মানে কি হয়, আপোনাৰ যোনটো কৰ্মচাৰীগৰাকীক কৈছোঁ মই, যদি কৰ্মচাৰীগৰাকীয়ে এনেকৈ যদি শুই থাকে, যদি স্কুলত ষ্টুডেণ্টক ক্লাছ কৰিব নোৱাৰে তেনেহ'লে আপুনি চাকৰি ৰিজাইন দিয়ক। যদি আপুনি বেমাৰ হৈছে তেনেহ'লে আপুনি ঘৰত থাকি আপোনাৰ এই চিকিৎসা কৰি লওক আৰু আপুনি ছুটি লৈ লওক। আৰু মই দেখাই আছোঁ, এই অডিঅ'টো শুনিব। মোৰ ওচৰত ইয়াৰ স্কুলীয়া ষ্টুডেণ্ট মানে টিউশ্যন কৰিবলৈ আহে ৰাতিপুৱা। মই চবকে পঢ়াইছোঁ। কালি মাত্ৰ কালি 10:37 হৈছেহে তেতিয়া টাইম, যেতিয়া মই ভিডিঅ' কৰিছোঁ। স্কুলীয়াও আছে, স্কুলীয়া আপুনি ছুটি দিয়াৰ পাছত শুই থাকক, সেইটো ডাজ নট মেটাৰ আমাৰ কাৰণে। আপুনি স্কুলত আছে ন, স্কুলত আছে, কমচে কম আপুনি পাৰফেক্টলি অংগনবাদী স্কুলত আপুনি শিকাব লাগে। চৰকাৰী স্কুলত বুলিয়ে আপুনি কি মই গোটেই পঢ়ালোঁ, নাচ গান শিকালোঁ। এতিয়া ৰাজু আৰু লৰিতে বহি আছে 11টামান বজালৈকে দেই। তাৰপৰা কালি 10 শুনিলে অডিঅ'টো। মানে কি হয় এনেকৈ যদি আপোনালোকে মাষ্টৰণীগৰাকী হোৱাৰ পাছতো এনেকৈ যদি উল্টা পুল্টা কৈ থাকে, খংটোতো চবৰে উঠিব। আৰু মই এতিয়া আপোনাৰ পঢ়ি থাকিলোঁ, কি হয় জাষ্ট মানে অলপ আপোনাৰ ভিডিঅ'ৰ ওপৰতে আপোনালোকক দেখাই দিছোঁ আৰু অডিঅ'ৰ ওপৰত আপোনাক দেখাই দিছোঁ। মই এইগৰাকী বাইদেউ হয়, যিটো শুই থকা বাইদেউ। আৰু
মোৰ ভিডিঅ'টো যোনে যোনে আপোনালোকে চাই আছে আপোনালোকে কমেণ্ট কৰি জনাওক ইয়াৰ ফলাফল কি কৰা যায় আৰু মোৰ ভিডিঅ'টো আপোনাৰ লাইক কৰক কমেণ্ট কৰক এণ্ড শ্বেয়াৰ কৰি দিয়ক যাতে সকলোবোৰ জেগাত যাতে এই ভিডিঅ'টো বিয়পি পৰে আৰু কোনোখন গাঁৱতে যাতে ষ্টুডেণ্টক নুবুজোৱাকৈ নপঢ়োৱাকৈ মানে মাষ্টৰনীয়ে নৰ্মেলি ৰাখিব নোৱাৰে আৰু কি হয় প্ৰত্যেকজন ষ্টুডেণ্ট অংগনবাদী স্কুলৰ পৰা যাতে অ আ ক খ বোৰ যিটো স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণবোৰ ভালকৈ যিটো পাৰফেক্টলি শিকি যাব পাৰে তাৰ কাৰণে বাই আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ।